ৰূপেট সমষ্টিত AUDF দল হয়তো ইয়াত বিপুল ভোটত জয়ী হ'ব। কমেও ৮০,000 পৰা ৯০,000 ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ আজি এটা পৰিস্থিতি আহি পৰিছে। আৰু এতিয়া মানে কংগ্ৰেছ দলৰ প্ৰতি মানুহে অলপ বীতশ্ৰদ্ধ হৈ পৰিছে। কংগ্ৰেছ দলে বিগত দিনত আমাৰ মাইনৰিটি মানুহৰ প্ৰতি যিমান অন্যায় কৰিছে, এই যে যিসকল মানুহ চৰকাৰী ভূমিত বা চৰ চাপৰিত যিসকল ভূমিহীন লোক, গৰাখহনীয়া আক্ৰান্ত লোক ইয়াত ৫০, ৬০, ৭০, ৮০ বছৰ ধৰি বসবাস কৰি আছে, সেই লোকসকলক কংগ্ৰেছ দলে বাৰে বাৰে তেওঁলোকক প্ৰতাৰণা কৰিছে, তেওঁলোকৰ পৰা ভোট লৈছে, মাটিৰ পট্টা দিম বুলি প্ৰতিশ্ৰুতি দি পেলাই কিন্তু কোনোদিন দিয়া নাই। যাৰ কাৰণে আজি বিজেপি দলে এই সকলো মানুহবিলাক উচ্ছেদ কৰি তেওঁলোকক আজি এটা মানে সৰ্বনাশ এটা পৰিস্থিতিলৈ তেওঁলোকক ঠেলি দিছে। আৰু দেখা গৈছে যে বৰ্তমান যিমান বাংলাদেশী লোকক বাংলাদেশী বুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাতিৰ অন্ধকাৰত বৰ্ডাৰ পাৰ কৰি আছে, আমি দেখিছোঁ প্ৰত্যেকজন লোকক কংগ্ৰেছৰ দিনত তেওঁলোকক বিদেশী সজোৱা হৈছিল। বাংলাদেশী তৰুণ গগৈ চৰকাৰৰ দিনত এই লোকসকলক বাংলাদেশী সজাইছিল আৰু আজি বিজেপিয়ে তেওঁলোকক ডিপৰ্ট কৰি আছে। ঠিক সেইদৰে যিমান সমস্যা আজি অসমৰ সংখ্যালঘু মানুহৰ মূৰৰ ওপৰত আছে, সকলো সমস্যাবিলাক কংগ্ৰেছৰ দিনত জাপি দি থৈ গৈছে আৰু বিজেপি দলে সেইবিলাক লৈয়ে এতিয়া খেলি আছে। আৰু মাইনৰিটি মানুহক নিৰ্যাতন কৰি, সংখ্যালঘু মানুহক নিৰ্যাতন কৰি বিজেপিয়ে উজনি অসমত তেওঁলোকে হিন্দু ভোটখিনি একত্ৰিত কৰিব বিচাৰিছে। আৰু এই কথাবিলাকৰ কাৰণে আজি কংগ্ৰেছ দলৰ প্ৰতি মানুহ বীতশ্ৰদ্ধ হৈ পৰিছে। আৰু অসমত মুছলমান মানুহৰ ওপৰত বা সংখ্যালঘু মানুহৰ ওপৰত যেতিয়াই বিপদ আহে, দেখা গৈছে যে AUDF দলেই সৰব হয় অসম বিধানসভাৰ মজিয়াত হওক, বাহিৰত হওক বা বিপদগ্ৰস্ত মানুহৰ কাষত সদায় AUDF দলেই যায়। কংগ্ৰেছ দলে ইয়াত ডুৱেল পলিটিক্স এটা কৰে, যাৰ কাৰণে মানুহে স্বতঃস্ফূৰ্তভাৱে আমাক সমৰ্থন কৰিব আগবাঢ়ি আছে। আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল যে এই দুৰ্দশাগ্ৰস্ত মানুহৰ স্বাৰ্থত কথা কোৱাৰ কাৰণে AUDF দলৰ মঞ্চৰ পৰা কথা কোৱাত কোনো বাধা নাই। আমাৰ AUDF দলৰ বিধায়ক বা নেতাসকলে সদায় এই লাঞ্ছিত, বঞ্চিত আৰু উচ্ছেদিত আৰু নিৰ্যাতিত, নিপীড়িত মানুহৰ পক্ষত কথা কৈ আছোঁ। আৰু কংগ্ৰেছ দলৰ পৰা তেওঁলোকৰ নেতাক সুধিলে কয় যে আমাৰ দলৰ পৰা পাৰ্মিশ্যন নাই, কথা ক'ব নোৱাৰোঁ। এই কথাবিলাকে এতিয়া মানুহৰ অন্তৰত কিছু প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু শেহতীয়া উদাহৰণটো হ'ল ৰেজাউল কৰিম চৰকাৰ, আমচুৰ সদ্য পদত্যাগী সভাপতি ৰেজাউল কৰিম চৰকাৰে পৰহি কংগ্ৰেছত যোগদান কৰিলে। আৰু তেওঁ যিটো কথা কৈছিল, এই কথাটো সাংঘাতিক কিবা ভুল কথা কোৱা নাছিল। তেওঁ কৈছিল যে শিৱসাগৰ যেনেকুৱা উন্নত, ধুবুৰীও তেনেকুৱা উন্নত হ'ব লাগে, বা যোৰহাট, বৰপেটা একে লেভেলৰ উন্নত হ'ব লাগে। অৰ্থাৎ অসমত কোনো অঞ্চলগত বৈষম্য থাকিব নালাগে, সকলো এলেকাৰ সমান উন্নতি হ'ব লাগে, সকলো এলেকাৰ জনসাধাৰণ সমানভাৱে শিক্ষিত আৰু সুবিধাপ্ৰাপ্ত হ'ব লাগে। তেওঁ এনেকুৱা এটা উদ্দেশ্যত কথাটো কৈছিল, আমি যি গম পাইছোঁ। কিন্তু তেওঁ কংগ্ৰেছ দলৰ পৰা যেনেকৈ বিজেপিৰ এজেণ্ট সজোৱা হ'ল আৰু তেওঁৰ ওপৰত যেনেকৈ একশ্যন লোৱা হ'ল, গতিকে তেওঁ আজি দুদিনৰ অন্তত তেওঁ কিন্তু পদত্যাগ কৰিবলৈ বাধ্য কৰিলে। এই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হ'ল। আৰু এই কথাবিলাকেই বুজায় যে কংগ্ৰেছৰ দলত থাকি কোনোবাই সমতাৰ কথা ক'ব নোৱাৰিব, বা অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ কথা ক'ব নোৱাৰিব, অসমৰ সকলো অঞ্চলত সমান উন্নতিৰ কথা কোনো কংগ্ৰেছত থাকি ক'ব নোৱাৰিব। সকলে কিন্তু কংগ্ৰেছক তেওঁৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব, এই কথাটো প্ৰমাণ হ'ল। এই কথাবিলাকে কিন্তু সমগ্ৰ অসমত আমাৰ AUDF দলৰ যিটো প্ৰাসংগিকতা বৃদ্ধি কৰিছে আৰু অসমৰ জনসাধাৰণ AUDF মুখী হৈছে। আৰু অহা নিৰ্বাচনত AUDF দলে কমপক্ষেও 20ৰ পৰা 25খন আসনত জয়লাভ কৰিব পাৰিম বুলি আমি আশাবাদী। কংগ্ৰেছে AUDFক নোলোৱাৰ কাৰণটো হ'ল, AUDF দল যদি এবাৰ চৰকাৰত আহি যায়, কংগ্ৰেছে ভালকেই জানে যে AUDF দল চৰকাৰত আহিলে তেওঁলোকে চৰকাৰৰ অংশীদাৰ হিচাপে চৰ চাপৰি লোকক মাটিৰ পট্টা দিয়াব, আৰু যিবিলাক ভূমিহীন লোক অন্যান্য পৰিত্যক্ত চৰকাৰী ভূমিত আছে তেওঁলোকক মাটিৰ পট্টা দিয়াব, যিসকল গৰাখহনীয়া আক্ৰান্ত লোক তেওঁলোকক মাটিৰ সংস্থাপন দিব, তেওঁলোকক মাটি দিবই লাগিব। আৰু যিসকল লোকক অন্যায়ভাৱে ডি-ভোটাৰ সজাই ৰখা হৈছে তেওঁলোকৰ ডি-ভোটাৰ সমস্যাৰ পৰা তেওঁলোকক পৰিত্ৰাণ দিয়া হ'ব। ডিটেনশ্যন কেম্পত বন্দী মানুহবিলাকক মুকলি কৰি দিব লাগিব। আৰু নাগৰিকত্বৰ যিসকল ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত মিছা গোচৰ ৰুজু কৰা হৈছে, গোচৰবিলাক প্ৰত্যাহাৰ কৰিব লাগিব। আৰু জনসংখ্যা অনুপাতে চাকৰি দিওঁতে অসমৰ সকলো মুছলমান সমন্বিত সকলো জনগোষ্ঠীয়ে সমান সুবিধা লাভ কৰিব লাগিব। আৰু চৰকাৰৰ অংশীদাৰ হিচাপে AUDF দলে এই কামখিনি বাধ্যতামূলক হিচাপে কৰাব। আৰু এবাৰ যদি AUDF দল ক্ষমতাত আহি পেলাই এই সমস্যাবিলাক চিৰতৰে সমাধান কৰি দিয়ে, তেনেহ'লে অসমৰ সংখ্যালঘু সমন্বিতে পিছপৰা জনগোষ্ঠীসমূহে আজীৱন AUDF দলকেই ছাপোৰ্ট কৰিব। আৰু কংগ্ৰেছ দলে যে এই মানুহবিলাকক বিপদত ৰাখি মুছলমান মানুহৰ নাগৰিকত্বক সমস্যাৰ মাজত ঠেলি দি তেওঁলোকক ডি-ভোটাৰ সজাই তেওঁলোকক NRC নামত হাৰাশাস্তি কৰি যে তেওঁ ভয়ৰ ৰাজনীতি কৰে,
তেওঁলোকক শংকাত ৰাখি তেওঁলোকক ভয় দেখুৱাই ৰাজনীতি কৰা, এই ৰাজনীতি চিৰকালৰ কাৰণে উকলি যাব। গতিকে তেওঁলোকে AUDF দলক ক্ষমতাত নলয়, তেওঁলোকে AUDF ৰ লগত মিত্ৰতা নকৰে। বহুত হ'ব মানে কংগ্ৰেছ দলৰ এতিয়া যিটো আমি লক্ষণ দেখা পাইছো, কংগ্ৰেছ দলে দশকৰ ঘৰ স্পৰ্শ কৰাৰ কোনো সম্ভাৱনা নাই। কাৰণ 10খন আসন পোৱাৰ সম্ভাৱনা নাই। কাৰণ ইয়াত দেখা গৈছে যে উজনি অসমত বা যিখিনি হিন্দু বা ট্ৰাইবেল অধ্যুষিত সমষ্টি আছে, সেইবিলাকত কংগ্ৰেছৰ কোনো কুচকাৱাজ নাই। সকলো চিটবিলাক তেওঁলোকে বিজেপিৰ কাৰণে ফ্ৰী হেণ্ড এৰি দিছে। একমাত্ৰ 22-23টা সমষ্টিত মুছলমান মেজৰিটি, কংগ্ৰেছ কেৱল এই সমষ্টিবিলাকতেই তেওঁলোকে সকলো প্ৰচাৰ আৰু তেওঁলোকৰ এক্টিভিটিখিনি কৰি আছে। আৰু বাকী যে 104টা সমষ্টি য'ত মুছলমান সংখ্যাগৰিষ্ঠ নহয়, এইবিলাকত কংগ্ৰেছে তেওঁলোকৰ এক্টিভিটি জিৰো, মানে বিজেপিক এৰিয়ে দিছে। গতিকে তাৰ পৰা যদি দুই এটা পালে পাবও পাৰে, নহ'লে এই মুছলমান এলেকাবিলাকত এতিয়া মুছলমান ৰাইজেও বুজি পালে যে কংগ্ৰেছে কেৱল মুছলমান এই 22টা সমষ্টিত লৈ আৰু জিকিব নোৱাৰে। গতিকে তেওঁলোক যদি বিৰোধীতে থাকিব লাগে, তেনেহ'লে কমপক্ষে আমি AUDFক ভোট দিম, AUDFে কমপক্ষেও আমাৰ বিৰোধী হৈ পেলাই শক্তিশালীভাৱে প্ৰতিবাদ কৰিব পাৰিব। কংগ্ৰেছতে আকৌ প্ৰতিবাদ কৰিবলৈও পাৰ্মিশ্যন লাগে দলৰ, তেওঁলোকে সেইটোও নোৱাৰিব। এইফালৰ পৰা চাব গ'লে কংগ্ৰেছে এতিয়া 10খন আসন যে পাব তাৰো সম্ভাৱনা আমি দেখা নাই। AUDF দলে কমপক্ষে 20-25খন আসন পাব। AUDF দলে এনেকুৱা যদি আমাৰ হয়তো কপাল ভাল থাকে, এইবাৰ হয়তো AUDFক নোহোৱাকৈ কোনেও চৰকাৰ কৰিব নোৱাৰে, বা AUDF হয়তো কিংমেকাৰ হৈ যাব পাৰে। এনেকুৱা এটা পৰিস্থিতিও অহাৰ সম্ভাৱনা। বিৰোধী পক্ষত হ'লেও, যদি বিৰোধী পক্ষত আমি থাকিলেও যদি আমি 21ৰ ওপৰত আমি আসন পাওঁ, তেনেহ'লে আমাৰ যিজন দলপতি হ'ব তেওঁ বিৰোধী দলৰ দলপতি হিচাপে স্বীকৃতি পাব। আৰু বিৰোধী দলৰ দলপতি অফিচিয়েল স্বীকৃতি পালে এজন কেবিনেট মন্ত্ৰীৰ সমান তেওঁৰ পাৱাৰ থাকে। গতিকে কমপক্ষেও আমি বিৰোধী দলত থাকিলেও এইবাৰ AUDFৰ দলপতিজন কেবিনেট ৰেংক পাব এইবাৰ। আৰু যদি আমি কেনেবাকৈ চৰকাৰত অংশীদাৰ হোৱাৰ সুবিধা পাওঁ, তেনেহ'লে আমি অন্ততঃ লাঞ্ছিত বঞ্চিত মানুহৰ 70 বছৰৰ এই সমস্যাবিলাক 5 বছৰত সমাধান কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ আৰু প্ৰতিশ্ৰুতিবদ্ধ। যিখিনি জুৰীয়া মৌজাত আগৰ পৰাই AUDFৰ ভোট বেছি থাকে, তাৰ লগত হাতীপাৰা, ফাকুলি বা যিখিনি আগৰ পৰাই AUDFৰ ভোট বেছি থাকে, এই জিপিবিলাক কিন্তু ৰূপহীত থাকি গ'ল। কংগ্ৰেছৰ ভোট য'ত বেছি থাকে এইখিনি চামগুৰিত গ'ল। এইটো প্ৰথম এডভান্টেজ। আলিটাংগনি মৌজাৰ পৰা যিকেইটা পঞ্চায়ত আহিছে, যি আলিটাংগনি মৌজাত সদায় আমি 80-90% ভোট পাওঁ, সেই পঞ্চায়তবিলাক ইয়াত আহিছে, সেইটো AUDFৰ এডভান্টেজ। তাৰ পিছতো যিটো ৰূপহীত সমষ্টিত আমি দেখা পাইছোঁ যে কংগ্ৰেছৰ বিগত 10 বছৰৰ মানে যিটো তেওঁলোকৰ কাৰ্যকালত মানুহ মুঠেই সুখী নহয়। সকলো এলেকাৰ মানুহে কৈ আছে, কিছুমানে কৈ আছে আমি চালানী বিদায় কৰিম, কিছুমানে কৈ আছে আমি বিগত 10 বছৰত আমি ভাল প্ৰাৰ্থী পোৱা নাছিলোঁ, যাৰ কাৰণে এতিয়া মানুহ যথেষ্ট সুখী। আৰু মই অহাৰ পিছত দেখিছোঁ মানুহ যথেষ্ট উৎফুল্লিত হৈছে। গতিকে ৰূপহীত সমষ্টিত 80-90ৰ পৰা 1 লাখ ভোটৰ ব্যৱধানত এইবাৰ ফলাফল হ'ব। এই কথাটো মানে একপক্ষীয় হ'ব। ৰূপহীত সমষ্টিত যিটো খেল এইবাৰ হ'ব, খেল হ'ব, কিন্তু একপক্ষীয় হ'ব। কিছুমান আনকি মই এতিয়া যিটো পঞ্চায়তত এতিয়া মিটিং কৰি আছোঁ, ফাকুলি পঞ্চায়তৰ বহুত মানুহে মোক কৈ আছে যে ফাকুলি পঞ্চায়তত 90-10 হ'ব। কৈছে আপুনি 90% ভোট পাব, আৰু ইয়াৰ বিধায়কৰ নিজৰ তেওঁৰ গাঁও পঞ্চায়ত বিধায়কে ইয়াত এইটো আচলতে তেওঁৰ জন্মস্থান নহয়, তেওঁ ইয়াত পামঘৰ বনাইছে। কেৱল ৰূপহীত বিধায়ক হোৱাৰ কাৰণে এটা পামঘৰহে বনাইছে। তেওঁ আচলতে কনুৱামাৰীৰ মানুহ, চামগুৰিৰ। কিন্তু এই ফাকুলি পঞ্চায়তৰ বহুত মানুহে কৈ আছে যে আমাৰ পঞ্চায়তত আপুনি 90% পাব, আৰু ইয়াৰ যিজন বিধায়ক তেওঁ 10%ৰ ওপৰতকৈ নাপায়। ইয়াতেই এইটো চিত্ৰ হৈ আছে। বাকীটো সমষ্টিৰ অন্যান্য পঞ্চায়তবিলাকত আছেই। গতিকে খেলটো একপক্ষীয় হ'ব। কংগ্ৰেছ কোনো পধ্যে আমাৰ ওচৰত চাপিবও নোৱাৰে।